যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনতো উদযাপন কৰা হয় বিশ্ব মহাবীৰ চিলাৰায়ৰ 516 সংখ্যক জন্ম জয়ন্তী। উল্লেখযোগ্য যে সদৌ অসম কোচ ৰাজবংশী সন্মিলনী যোৰহাট জিলা সমিতিৰ উদ্যোগতো দেওবাৰে নগৰৰ মাজমজিয়াস্থিত মুক্তিযুঁজাৰু ভৱনত বিশ্ব মহাবীৰ চিলাৰায়ৰ 516 সংখ্যক জন্ম জয়ন্তী শ্ৰদ্ধা আৰু গাম্ভীৰ্যৰে উদযাপন কৰা হয়। সংখ্যক বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী আমি এই ভৱনতে আৰম্ভ কৰিলোঁ। আজি পুৱাবেলা আছিলে পতাকা উত্তোলনৰ কাৰ্যসূচী, তাৰপিছত প্ৰতিযোগিতাসমূহ আছিলে, চিত্ৰাংকন প্ৰতিযোগিতা, ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ল। আৰু আমি এই শ্ৰী বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী ভাগি আচলতে যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলনৰ সহযোগত কৰিছোঁ। আৰু ইয়াত জড়িত হৈ আছিলে আমাৰ যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলনী, লগতে যুৱ সন্মিলনী, মহিলা সন্মিলনী আৰু যোৰহাট জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা। এইসকলৰ সহযোগিতাত আমি ৰাইজৰ পৰা সুন্দৰ সহযোগিতা পালোঁ আৰু আমি আজি বিশ্ব মহাবীৰগৰাকীৰ এই জন্ম জয়ন্তী ৰূপান্তৰ কৰিলোঁ। আৰু এই অনুষ্ঠান ভাগিত আমি পুৱাবেলা পতাকা উত্তোলন কৰাৰ পাছত মুকলি সভাত উপস্থিত আছিলে অসম মহিলা বিশ্ববিদ্যালয় সন্মানীয় উপাচাৰ্য ডক্টৰ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ, নিৰ্দিষ্ট বক্তা যোৰহাট মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ৰক্তিম হাজৰিকা, আৰু উদ্বোধক আছিলে অসম কৃষি বিশ্ববিদ্যালয়ৰ সন্মানীয় গৱেষণা সঞ্চালক গিৰীন্দ্ৰনাথ হাজৰিকা। ইয়াৰ উপৰি আমি জনপ্ৰতিনিধিসকলক নিমন্ত্ৰণ জনাইছোঁ। তেখেতসকলৰ ভিতৰতো হেমন্ত কলিতাকে প্ৰমুখ কৰি কেইবাগৰাকীও জনপ্ৰতিনিধি ইয়াত উপস্থিত আছিলে। আৰু ইয়াৰ উপৰি যে সাধাৰণ জাতি উন্নয়ন পৰিষদৰ সন্মানীয় অধ্যক্ষ কোচ ৰাজবংশী সন্মিলনৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি শৰৎ শইকীয়া ডাঙৰীয়া, পঞ্চায়তৰ কাউন্সিলাৰ বুবুল দত্ত ডাঙৰীয়া, বিমান হাজৰিকা ডাঙৰীয়া, এই সকলো উপস্থিত আছিলে। মহিলা সন্মিলনীৰ সভানেত্ৰী ৰিঞ্জু নেওগ ডাঙৰীয়ানো উপস্থিত আছিলে। যুৱ সন্মিলনীৰ সভাপতি প্ৰদীপ দত্ত ডাঙৰীয়াও উপস্থিত আছিলে। আমি সকলোৰে সহায় সহযোগিতা আজি যোৰহাটৰ ৰাইজৰ সহযোগত এই মুক্তিযুঁজাৰু ভৱনত আমি এই চিলাৰায় দিৱস উদযাপন কৰিলোঁ বুলি অনুভৱ কৰিছোঁ। উক্ত অনুষ্ঠানত যুৱ সন্মিলনী, মহিলা সন্মিলনী আৰু আটাছু যোৰহাট জিলাই সহযোগ আগবঢ়ায়। দিনজোৰা কাৰ্যসূচীত আছিল মাল্যৰ্পণ, বন্তি প্ৰজ্বলন, স্মৃতি চাৰণ সভা আৰু সাংস্কৃতিক অনুষ্ঠান। অনুষ্ঠানত উপস্থিত বক্তাসকলে চিলাৰায়ৰ বীৰত্ব, নেতৃত্ব গুণ আৰু কোচ ৰাজবংশী সমাজলৈ আগবঢ়োৱা অৱদানৰ কথা স্মৰণ কৰে আৰু নৱপ্ৰজন্মক তেওঁৰ আদৰ্শ অনুসৰণ কৰিবলৈ আহ্বান জনায়। জয় জয়তে যোৰহাট জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আক্ৰাছু আৰু যোৰহাট জিলা কোচ ৰাজবংশী সন্মিলনী পিনৰ পৰা আপোনালোকৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আজি বৰ্ণাঢ্য কাৰ্যসূচী 516তম চিলাৰায়ৰ জন্ম জয়ন্তী ভাগি আমি অনুষ্ঠুপীয়াকৈ প্ৰথমতে ভাবিছিলোঁ যে পিছত বহলেই হ'ল। আমাৰ এটা বিশেষ কাৰণত আমি যিধৰণে পাতিব লাগিছিলে সেইটো আমি পাতিব পৰা নাই, সেইটো পিছৰ পৰ্যায়ত আপোনালোকৰ আগত অৱগত কৰিম। তথাপি আজি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী নৃত্য, কেইবাজনো ব্যক্তিক সম্বৰ্ধনা আৰু যথেষ্ট আমি আৰু কেইবাজনো ব্যক্তিক আমি সম্বৰ্ধনা জনাইছোঁ বিভিন্ন ক্ষেত্ৰত কাম কৰাৰ কাৰণে। সাংবাদিকসকলেও ৰমেন শইকীয়াকো সম্বৰ্ধনা জনোৱা হ'ল। তেনেকুৱাকৈ আমি আজি বৰ্ণাঢ্য কাৰ্যসূচী এটা আজি এই দিৱসটি পালন কৰিলোঁ। আৰু লগত আমি আশা কৰোঁ যে আমাৰ এই চিলাই দিৱসে অসম চৰকাৰ মুকলি কৰিব যে যিটো আমাৰ অসম চৰকাৰে যিটো 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা নাই, আমি আশাবাদী যে উজনি আমাৰ মধ্যতো যাতে প্ৰভাৱটো পৰি পেলাই এই জনজাতীয় বিলখন সোনকালে দিল্লীত লোকসভাত পাছ হৈ পেলাই আমাৰ কোচ ৰাজবংশীসকলৰ ন্যায্য প্ৰাপ্যৰ দীৰ্ঘদিনীয়া দাবীটোক তেখেতসকলে সফল কৰি তোলাত আমাক সহায় আগবঢ়াই যেন। ধন্যবাদ। অনুষ্ঠানত বহুকেইগৰাকী গণ্যমান্য ব্যক্তি, সংগঠনৰ কৰ্মী আৰু স্থানীয় ৰাইজৰ উপস্থিতিয়ে অনুষ্ঠানটিৰ গাম্ভীৰ্য বৃদ্ধি কৰে। উল্লেখযোগ্য যে অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ মাজত আয়োজিত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক উদ্যোক্তাসকলে মানপত্ৰৰ পুৰস্কাৰ কৰে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।